6 নম্বৰটো চোৱা ষ্টুডেন্টছ কি কৈছে এটা সংখ্যাৰ 9 গুণৰ লগত 9 যোগ কৰিলে যোগফলটো সংখ্যাটো 10 গুণৰ সমান হয় সংখ্যাটো কি বহুত সিম্পল অংক দিছে মই কৰি যাওঁ চাবা এটা সংখ্যাটো কি বুলি কৈছে লাষ্টত তো আমি সংখ্যা এটা উলিয়াব লাগে সংখ্যাটো আমি ধৰি লওঁ ফাৰ্স্ট ধৰো সংখ্যাটো x প্ৰশ্ন মতে হ'ব এতিয়া দেই প্ৰশ্নত যি কয় তাকে লিখিম এটা সংখ্যাৰ 9 গুণৰ লগত সংখ্যাটো কি ধৰি লৈছো x xৰ 9 গুণ মানে কি হ'ব 9 পূৰণ হ'ব সাপোজ তোমাৰ বয়সৰ দুগুণ বুলি ক'লে তোমাৰ যিটো বয়স তোমাৰ বছৰ 10 বছৰ যদি দুগুণ বুলি ক'লে কি হ'ব 2 পূৰণ কৰিবা 10 দুগুণ 20 হ'ব কৰিবা তো এই সংখ্যাটো 9 গুণ বুলি কৈছে 9 পূৰণ কৰি দিম এটা সংখ্যাৰ 9 গুণৰ পৰা হল এই সংখ্যাটো 9 গুণ 9 পূৰণ কৰি দিছো 9 গুণৰ লগত 9 যোগ কৰিলে প্লাস কি কৰিব দিছে 9 ভালকে একদম শান্ত কুল এটা সংখ্যাৰ 9 গুণৰ লগত 9 যোগ কৰিলে যোগফলটো যেটো যোগফল পাম সমান চিন দি লওঁ যোগফলটো কি কৈছে সংখ্যাটো এই সংখ্যাটো 10 গুণৰ সমান এটো কিমান ধৰিছিল 9 গুণ এটো যোগফলটো কি কৈছে 10 গুণৰ সমান 10x সংখ্যাটো কি এটো বা উলিয়াই দিলে হ'ল দেখতো গান গাই দিছো গাইস 9x x ৰ ভেৰিয়েবল কিটা আমি লেফট সাইডে আনিম অকল নাম্বাৰ বিলাক ৰাইট সাইডে লৈ যাম 10x টো এটো সাইডে আনিলে -10x 9 টো হিটো সাইডে আনিলে সমান চিনৰ -9 अभी देखो তোমাৰ 9 টকা বাকি আছে হয় জানো নাই 9 টকা তোমাৰ জমা আছে প্লাস মানে জমা মাইনাস মানে ধাৰ আছে তুমি 9 টকা যদি দোকানখনত 10 টকা তোমাৰ ধাৰ আছে 9 টকা এটা যদি লৈ গৈ দি দিয়া দাদা প্লিজ ধাৰটো মাৰি দিয়ক কব যে ধাৰটো মাৰি দিছো বাট আৰু 1 টকা ধাৰ আছে মানে কি এটা 10টা x মাইনাসৰ 9টা প্লাসৰ কিমান ৰবগৈ -x এটা 1 টকা ধাৰ হৈ যাব তোমাৰ এখানে কিমান -9 মাইনাস মাইনাস both side আছে cancel out x equal কিমান হৈ যাব 9 সংখ্যাটো কি পালা 9 হৈ গল এটা তোমাক প্ৰুফটো কৰি দিছো হয় নহয় 9 হেতু প্ৰমাণ কৰি দিম হেতুত বহাই পেলাই এটা সংখ্যাটো কিমান পালোগৈ 9 সংখ্যাটো 9 গুণৰ লগত এটা সংখ্যাটো ঠাইত 9 পা দিছো প্লাস 9 কৰিলে আমি সংখ্যাটো 10 গুণৰ সমান পাওঁ 9 গুণ কিমান 81 প্লাস 9 10 9 গুণ 90 81 9 যোগ কৰিলে কিমান 90 দেখিলা দুইটা সাইড সমান হৈ গল আইটো সেইকাৰণে প্ৰুফ কৰি দিছো তোমালোকে বিশ্বাসজনিতভাৱে লব পাৰা এনসাৰটো আৰু এটোই হল শুদ্ধ এনসাৰ ঠিক আছে গাইস তো আজিলৈ ইমানতে ভিডিওটো সমাপ্তি কৰিছো লগতে এই পাঠটিৰো অন্তিম ভিডিও হিচাপে সমাপ্তি ঘটালো তো গোটেই চেপ্টাৰটো চাবা তোমালোকে মই 2C আৰু 2D কৰাইছো এতিয়ালৈকে 2A 2B কৰাই দিম নো প্ৰবলেম বিলা সৰল কৰা তোমালোকে পাৰিছা বুলি ভাবিছো বাই দ্য ৱে যি কি নহওক মই তেও বনাম ঠিক আছে তেন্তে আজিলৈ ভিডিওটো সামৰিছো ভালকৈ চাবা কমেন্ট কৰিবা বুজি নাপালে থ্যাংক ইউ সো মাচ